কুমাৰ গাঁৱত এটা পৰিয়ালক নৃশংসভাৱে আক্ৰমণ দুবছৰীয়া শিশু সহ 4 গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দুলু কলিতা পত্নী 2 সন্তান পাৰিবাৰিক সংঘাতক লৈ এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত পুলিবৰ থানাত অভিযোগ দাখিল কৰিছে পুলিবৰ আৰক্ষীয়ে ঘটনাটোক গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালটোক জেএমচিএইচলৈ যাবলৈহে পৰামৰ্শ দিয়ে আৰক্ষীয়ে দুবছৰীয়া শিশু সহ 4 গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণত গুৰুতৰভাৱে দুলু কলিতা আৰু পত্নী 2 সন্তান আঘাতপ্ৰাপ্ত হৈছে আমি আকৌবাৰ উল্লেখ কৰিছো যোৰহাটত এই ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তই আক্ৰমণ কৰিছে যোৰহাটৰ কঠালগুৰিত ভয়ংকৰ এটা ঘটনা কুমাৰ গাঁৱত এটা পৰিয়ালক নৃশংসভাৱে আক্ৰমণ কৰা হৈছে দুবছৰীয়া শিশু সহ 4 গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে দুৰ্বৃত্তই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দুলু কলিতা তেওঁৰ পত্নী আৰু 2 সন্তান পাৰিবাৰিক সংঘাতক লৈ এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ঘটনা সন্দৰ্ভত পুলিবৰ থানাত তেওঁলোকে অভিযোগ দাখিল কৰিছে পুলিবৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব নিদিয়াৰো কিছু অভিযোগ উত্থাপন কৰিছে এই পৰিয়ালটোৱে যোৰহাটৰ কঠালগুৰিত সংঘটিত হৈ এই ঘটনা কুমাৰ গাঁৱত এটা পৰিয়ালক নৃশংসভাৱে আক্ৰমণ কৰিছে পৰিয়ালকেন্দ্ৰিক এক সংঘাতৰ এক ভয়াবহ পৰিণতি কিন্তু ইয়াৰ সংঘাতৰ আঁৰত আৰু কিবা কাৰণ আছিল নেকি এই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতি আছে তেওঁৰ জৰিয়তে আমি সবিশেষ জানিম ফোনযোগে সংযোগ স্থাপন কৰিছো প্ৰিয়ংকা মই আপোনাৰ কাষলৈ আহিছো কেৱল পৰিয়ালকেন্দ্ৰিক সংঘাতেই নে তেওঁলোকৰ মাজত আৰু কিবা অন্যান্য সংঘাত আছিল নেকি ইমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আটাইকেইগৰাকী স্বাস্থ্যৰ অৱস্থা বৰ্তমান কেনে আছে আৰু গোটেই বিষয়টো আৰক্ষীয়ে কিয় গুৰুত্ব প্ৰদান কৰা নাই এঞ্জেলা চাওক পূৰ্বেই তেওঁলোকৰ কিবা পাৰিবাৰিক সংঘাত আছিল নেকি সেয়া কৈ দিব নোৱাৰি কিয়নো আমি যেতিয়া পৰিয়ালটোৰ লগত কথা পাতিছিলোঁ পৰিয়ালটোৰ মুৰব্বীগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে দীৰ্ঘদিন ধৰি তেওঁলোকে মাটি বাৰীক লৈ কিছু কন্দল তেওঁলোকৰ ভাই ককাইৰ মাজত আছিল আৰু তেওঁলোকক মাজে সময়ে তেনেকৈ আক্ৰমণ কৰাৰ ভয় ভাবুকি দি থাকে পূৰ্বেও তেওঁলোকে আৰক্ষীৰ কাষ চাপিছিল কিন্তু আৰক্ষীয়ে এটা পাৰিবাৰিক কন্দল বুলিয়ে বিষয়টো গুৰুত্ব দিয়া নাছিল ফলত আজি সন্ধ্যাৰ ভাগত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে তেওঁৰ ভাতৃৰ পৰিয়ালৰ আন একাংশ সদস্যই দুলু কলিতাৰ বাসগৃহত সোমাই আটাইকেইজন সদস্যকে খুব বেয়াকৈ প্ৰহাৰ কৰিছে আৰু হাৰি যোৱা নাই 2 বছৰ 4 মহীয়া এটি কণমানি শিশু কণমানিতেও মূৰত যথেষ্ট পৰিমাণৰ আঘাত পাইছে আৰু দুলু কলিতা তেওঁৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰকো প্ৰহাৰ কৰিছে এই আক্ৰমণত সেই দুলু কলিতাৰ পৰিয়ালটোৰ 4জন সদস্যই যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকে উল্লেখ কৰা অনুসৰি লাঠি আৰু চোকা অস্ত্ৰ কেইবাজনীয়া এটা দল তেওঁলোকৰ বাসগৃহত প্ৰৱেশ কৰিছিল আৰু কোনো কথা নাই কোনো বতৰা নাই তেওঁলোকক কোনো ধৰণে আচলতে একো উত্তৰ দিবলৈ তেওঁলোকক সুযোগ দিয়া নাছিল এক প্ৰকাৰে মৰি আহিছিল আটাইকেইজন সদস্যকে আৰু তাৰ পাছতে উপায়ন্তৰ হৈ তেওঁলোক পুলিবৰ আৰক্ষীৰ কাষ চাপিছিল আৰু পুলিবৰ আৰক্ষীৰ সেই সময়ত এজন কনিষ্টবল আছে বুলি উল্লেখ কৰিছিল পুলিবৰ থানাখনত কেৱল মাত্ৰ এজন কনিষ্টবলহে আছিল আৰু কনিষ্টবলজনে ক'লে যে এতিয়া অচি ছাৰ নাই বা আন থানাৰ বিষয়াসকল নাই সেয়েহে কনিষ্টবলগৰাকীয়ে পৰিয়ালটোক জেএমচিএইচলৈ পঠিয়াই দিছিল আৰু ঠিক তেনেদৰে এখন বাহন ভাড়া কৰি আহি জেএমচিএইচত পৰিয়ালটো উপস্থিত হৈছিলহি চিকিৎসকে যথেষ্ট আঘাত পাইছে বুলি কৈছে কণমানিতে মূৰত যথেষ্ট আঘাত পাইছে দুলু কলিতাও যথেষ্ট মূৰত আঘাত পাইছে আৰু আটাইকেইজন সদস্যকে চিটি স্কেন কৰিবলৈও আৰক্ষীয়ে দিছে কিন্তু পৰিয়ালটো সেই দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত টকা নথকাৰ বাবে তেওঁলোকে আচলতে যিসমূহ চিকিৎসা কৰাবলৈ দিছিল সেই চিকিৎসাসমূহ উপযুক্তভাৱে তেওঁলোকে লাভ কৰিব পৰা নাই বা পৰীক্ষা আচলতে পৰিয়ালটোৱে কৰিব পৰা নাই এতিয়া পুলিবৰ আৰক্ষীয়ে থানাই কিয় বিষয়টো গুৰুত্ব নিদিলে পূৰ্বৰ দৰে পাৰিবাৰিক কন্দল বুলিয়ে আচলতে পুলিবৰ আৰক্ষীয়ে ঘটনাটো কোনো বিবেচনা নকৰিলে নেকি বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে যিহেতু অসহায় এটা পৰিয়াল যাব কাৰ ওচৰলৈ আমি সহায়ৰ বাবে যাওঁ আৰক্ষীৰ ওচৰলৈ কিন্তু আৰক্ষীয়ে যদি কোনো গুৰুত্ব নিদিয়ে এই অসহায় পৰিয়ালটোক এতিয়া চিকিৎসাৰ খৰচ কোনে বহন কৰিব যথেষ্ট চিন্তিত হৈছে পৰিয়ালটো এঞ্জেলা হয় আমি ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে আছিল আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতি তেওঁ আমাক ইতিমধ্যে জনাইছে যোৰহাটৰ কঠালগুৰিত সংঘটিত হোৱা এটা ভয়ংকৰ ঘটনা 4 গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে গোটে 5টাই গৈছে কি কাৰণে হ'ল ঘটনাটো কি কাৰণে হৈছিল ঘটনাটো পাৰিবাৰিক কাজিয়া পেছাল ৰাস্তাটো কাৰণে হৈছে স্যাৰ কি আগতেও লাগি আছে আজি ডিটেইলছ সবিশেষ ঘটনাটো কি হ'ল কালিও মদ খাই আহি মানে ৰাতি বকি আছে তাৰপৰা আজিও এই ৰাতিপুৱাও বকিছে বকি মেলি এতিয়া দুপৰীয়া টাইমত মানে মই
এফালে গৈছিলোঁ, তাৰপৰা মোক ই ল'ৰাটো মোক মাতি আনিবলৈ গ'ল। তাৰপৰা মই আগে আগে আৰু ই পিছে পিছে এই ছোৱালীজনী মাকে আগলৈ ঠেলা মাৰি দিলে, দি পেলাই কৈছে বোলে ল'ৰাটোক খুন্দা মাৰি থৈ গ'ল। পৰিয়ালটোৰ ভিতৰতে সোমাই আহিলে আপোনালোকক পিটিবলৈ? তাৰপৰা পিতেক নাছিলে, পিতেকক ফোন কৰি পেলাই মাতি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।